আমাৰ যিখিনি ষ্টুডেণ্টে প্ৰডাক্ট বনালে সেইখিনি বৰ্তমান আমি 29 তাৰিখে যিটো আমাৰ এণ্টাৰপ্ৰিনাৰশ্বিপ মেলা হ'ব তাতে আমি সেইখিনি চেল কৰাৰ ব্যৱস্থা কৰিছোঁ আৰু পৰৱৰ্তী সময়ত আমাৰ যিটো টি ফেষ্টিভেল আছিল আমি নৱেম্বৰ মাহত আমি ভালকৈ পাতিম বুলি আমি ভাবিছোঁ। এতিয়া আমাৰ আগতে যিটো এৰমিয়া আমি লঞ্চ কৰিছিলোঁ, এৰমিয়া আমাৰ গ্ৰীণ টি আছে, লগতে আমি এবাৰ টি ব্লেণ্ডেড কৰা হৈছে, টি ব্লেণ্ডিং প্ৰডাক্ট আছে CPC, তাতে এইখিনি এবাৰ আমি টি যিখন আমাৰ এণ্টাৰপ্ৰিনাৰশ্বিপ মেলা আছে তাত আমি এইখিনি আগবঢ়াই দিম। লগতে আমাৰ ব্লু টি যিখিনি আছিলে তাৰ প্ৰডাক্ট অলপ আমি এবাৰ ৰেডি কৰি থৈছোঁ, সেইখিনি এবাৰ আমি উলিয়াই দিম। আমাৰ ছাত্ৰ ছাত্ৰীসকলে নিজ হাতেৰে প্ৰস্তুত বহু সামগ্ৰী কৰিব পাৰে আৰু সেই ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিভাখিনিক আমি উলিয়াই আনিবলৈ চেষ্টা কৰি আহিছোঁ আৰু তেওঁলোকে কেনেকৈ বজাৰখন দখল কৰিব পাৰে তাৰ বাবেও আমি বহু প্ৰচেষ্টা লৈ আহিছোঁ। ছাত্ৰ ছাত্ৰীসকলে তেনেধৰণে নিজে প্ৰস্তুত কৰা সামগ্ৰীসমূহ তেওঁলোকে বিক্ৰীৰ বাবে থয় আৰু এইটো এটা বৰ ভাল আমাৰ পদক্ষেপ বুলি আমি ভাবোঁ। আৰু 29 তাৰিখে আমি এখন এণ্টাৰপ্ৰিনাৰশ্বিপ মেলা আহ্বান কৰিছোঁ আৰু তাত সেই মেলাখনত আটাইবোৰ ল'ৰা ছোৱালী আমাৰ বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰীয়ে নাম দিছে আৰু তেওঁলোকে নিজে প্ৰস্তুত কৰা সামগ্ৰীবোৰ ইয়াত তেওঁলোকে বিক্ৰী কৰিব আৰু তাৰ ফলত আমি দেখা পাওঁ যে তাত তেওঁলোকে যথেষ্ট ব্যৱসায় বা এণ্টাৰপ্ৰিনাৰ হোৱাৰ যিটো মাইণ্ডছেট সেইটো তেওঁলোকে স্কিলটো তেওঁলোকে ডেভেলপ কৰাৰ সুবিধা পায়।